আজিৰে পৰা আৰম্ভ হ'ল দৌল মহোৎসৱ। দৈৱকী বন্ধন জগতৰ পৰম গুৰু শ্ৰী শ্ৰী কৃষ্ণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰজ্ঞাভূমি কঁঠালবাৰী শ্ৰী শ্ৰী কৃষ্ণ দৌল মন্দিৰৰ প্ৰাংগণত আজি 28 ফাগুনৰ পৰা 4 চ'তলৈ 6 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল দৌল মহোৎসৱ। এইবাৰ 88তম দৌল মহোৎসৱত সভাপতিত্বত দায়িত্বভাগ গ্ৰহণ কৰিছে বিশিষ্ট সমাজকৰ্মী হৰিদাস ৰাজবংশী, কাৰ্যকৰী সভাপতি ভূপেন ৰাজবংশী আৰু উপসভাপতি শ্ৰীকান্ত ৰয়, প্ৰবীণ ৰাজবংশী, সৰ্বেশ্বৰ ৰাজবংশী আৰু কৰুণকান্ত ৰাজবংশী আৰু সাধাৰণ সম্পাদক হিচাপে আছে কৃষ্ণ ৰাজবংশী আৰু সম্পাদক হিচাপে থাকে প্ৰণৱ ৰাজবংশী, চুলেন ৰাজবংশী আৰু ত্ৰৈলোক্য ৰাজবংশী। আৰু উদ্যোক্তাই জনোৱা মতে আন বাৰতকৈ এইবাৰ ভক্তৰ সংখ্যা যথেষ্ট ভিৰ কৰিব বুলি আশা কৰিছে। লগতে ৰাতিপুৱা মুখ্য পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী তথা দৌল মহোৎসৱৰ সভাপতি হৰিদাস ৰাজবংশীয়ে। শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী কন্দৰ্প শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। আজিৰে পৰা দৌল মহোৎসৱ আৰম্ভ হ'ল, কেনেকুৱা কি ক'ব? নমস্কাৰ। জয়তে আমি এই 88 সংখ্যক আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সকলো ভক্তবান ৰাইজলৈ আই মাতৃসকললৈ এটা বন্ধুবান্ধৱ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইবেলি এই 88 সংখ্যক আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ যিবিলাক কাৰ্যসূচী আমি নতুন নতুন কাৰ্যসূচী সংলগ্ন কৰি আমাৰ ভকতসকলক সেৱা কৰাৰ আমি প্ৰয়াস কৰিছোঁ। আৰু আমাৰ যিসকল ভক্তবান ৰাইজ আই মাতৃসকলে আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচীটো সুচাৰুৰূপে পৰিচালনা কৰাত তেখেতসকলৰ আৰ্থিক, মানসিক, শাৰীৰিক, বৌদ্ধিক দিহা পৰামৰ্শ আমাক আগবঢ়াইছে। তাৰ কাৰণে আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা আটাইলৈকে আমি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলক আমি সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে আহি থকা এই 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইয়াৰ সুস্থ বৃদ্ধি কৰে। আৰু লগতে আমাৰ ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ আজি দৌল মহোৎসৱৰ আমাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন। ইতিমধ্যে আমি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ তথা বিশিষ্ট অতি পাৰদৰ্শিতা থকা এজন সুদক্ষ বিষয়া, তেখেতে বৰ্তমান আমাৰ ৰিটায়াৰমেণ্ট মাননীয় শ্ৰীযুত কন্দৰ্প শৰ্মাদেৱ, তেখেতে আহি আমাক উৎসাহ যোগাইছে, আশীৰ্বাদ দিছে। আমি এই হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ আমাৰ বৰমাৰ বিধায়ক মাননীয় ভূপেন বৰদেৱ, তেখেতেও আমাক প্ৰতি বছৰে সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ, ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, কামনা কৰিছোঁ। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জ্যেষ্ঠ মন্ত্ৰী, আমাৰ এই টিহু তথা ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী, কেবিনেট মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ যিখিনি আমাৰ ইয়াত সহায় সহযোগিতা দিহা পৰামৰ্শ আৰু আৰ্থিক যিখিনি অনুদান দি আমাৰ এই অনুষ্ঠানটো অতিকৈ সৰ্বাংগ সুন্দৰ কৰি তুলিছে, এই হিচাপে তেখেতকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু শেষত আমাৰ এই আজিৰ যিটো প্ৰথম দৌল মহোৎসৱৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো সুচাৰুৰূপে পালন কৰি যোৱাত যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, বৃক্ষৰোপকসকলে আহি বৃক্ষৰোপণ সম্বন্ধে বহুত ভাল ভাল বক্তব্য আগবঢ়াইছে, তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শেষত সমূহ ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দৌল গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণ সেৱা কৰি নিজৰ জীৱন ধন্য কৰাৰ কাৰণে সকলোলৈকে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।